আজি চিৰাং জিলাৰ বড়োবাজাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বেলবাৰী সমল কেন্দ্ৰৰ উদ্যোগত আৰু কলবাৰী বেলবাৰী মধ্য ইংৰাজী বিদ্যালয়ত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে সম্প্ৰদায় মেলা অনুষ্ঠিত হয়। পুৱা 9 বজাত মেলাৰ দুৱাৰ মুকলি কৰে বেলবাৰী কাষ্টাৰৰ CRCC কিশোৰ দাসে। পুৱা 10 বজাত এক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। দুপৰীয়া 12 বজাৰ পৰা বিভিন্ন ধৰণৰ খেল-ধেমালি অনুষ্ঠিত হয়। খেল-ধেমালিৰ অন্তত সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰতিভা দাঙি ধৰে। আবেলি 3:30 বজাত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত সভাপতিত্ব কৰে মিলনজ্যোতি হাইস্কুলৰ সহকাৰী শিক্ষক সতীশ কলিতা। আজিৰ এই গাম্ভীৰ্যপূৰ্ণ সম্প্ৰদায় মেলাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে খনিদ্ৰ দাস, অৱসৰপ্ৰাপ্ত অধ্যক্ষ হাউলি ডুৱেট কলেজ। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে শিৱলাল দাস, ভাৰপ্ৰাপ্ত বিষয়া বড়োলেণ্ড ছুপাৰ 50, কাৰ্তিক চন্দ্ৰ দাস, BRP, বড়োবাজাৰ খৰ্গেশ্বৰ দাস, প্ৰধান শিক্ষক KBME বিদ্যালয়ৰ লগতে স্থানীয় বহু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকি মেলাৰ সৌন্দৰ্য বৰ্ধন কৰে। উপস্থিত সমূহ শিক্ষক, অভিভাৱক, ছাত্ৰ-ছাত্ৰী বৰ্গসকল, আজি এই সাম্প্ৰদায়িক উৎসৱৰ লগত সম্পৰ্ক ৰাখি বিদ্যালয় আৰু উৎসৱ পৰিচালনা সমিতিয়ে আজি পাচিল পত্ৰিকাৰ ব্যৱস্থা কৰিছে আৰু এই পাচিল পত্ৰিকাখনিত ছাত্ৰ-ছাত্ৰী আমাৰ শিক্ষকসকলে লিখিছে, ছাত্ৰ-ছাত্ৰী শিক্ষক বন্ধুসকলে বিভিন্ন লিখনি ইয়াত প্ৰদৰ্শন কৰিছে। আৰু এই পাচিল পত্ৰিকাৰ উদ্দেশ্য হৈছে কি যে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত সাহিত্য চৰ্চা কৰাৰ এটা উপাদান। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মনৰ ভাৱ যদি যেনেকৈ হওক, কবিতাৰে হওক, গদ্যৰে হওক, কথা লিখি তেওঁলোকে প্ৰকাশ কৰে। আৰু এই লিখনিৰ উৎসাহৰ জৰিয়তে ভৱিষ্যতে তেওঁলোকে একোজন ভাল লিখক, কবি, সাহিত্যিক হৈ গঢ়ি উঠাৰো এক পৰিকল্পনা কৰা হয়। গতিকে মই আশা ৰাখিছোঁ বিদ্যালয় কৰ্তৃপক্ষই এনেকুৱা পাচিল পত্ৰিকা এখন প্ৰত্যেক মাহত পাৰিলে প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰিব। নোৱাৰিলেও অন্ততঃ 3 মাহত এখন পাচিল পত্ৰিকা ল'ৰা ছোৱালীৰ দ্বাৰাই উলিয়াব। তেতিয়া হয় কি ল'ৰা ছোৱালীৰ মাজত এটা লিখনিৰ প্ৰতিযোগিতা গঢ়ি উঠে, তেওঁলোকৰ এটা লিখাৰ প্ৰতি আগ্ৰহ সৃষ্টি হয় আৰু সেই লিখনিয়ে তেওঁলোকক নিজে প্ৰকাশ কৰাত সহায়ক হয়। গতিকে মনৰ ভাৱ প্ৰকাশ কৰাটোৱে হ'ল আমাৰ সাহিত্যৰ মূল উদ্দেশ্য। সাহিত্যিক হোৱাটো ডাঙৰ কথা নহয়, সাহিত্যিক হোৱাৰ কাৰণে পাচিল পত্ৰিকাত কবিতা, গদ্য লিখা নহয়, লিখা হয় নিজৰ মনৰ ভাৱখিনি নিজে প্ৰকাশ কৰি নিজে পঢ়াৰ কাৰণে। আৰু সেইখিনিকে মই আশা ৰাখিছোঁ ভৱিষ্যতে এখন ভাল পাচিল পত্ৰিকা ওলাই থাকিব আৰু ল'ৰা ছোৱালীসকলে নিজৰ প্ৰতিভাখিনি ইয়াৰ জৰিয়তে বিকাশ কৰিব। ধন্যবাদ। মানিকপুৰৰ পৰা আব্দুল সুবহান আলীৰ ৰিপৰ্ট, অসম টুডে।